আমাৰ গাঁৱৰ ধলিলৈ মাছ ধৰিম বুলি ভাবি আমাৰ চৰাইবাহী গাঁৱৰ ৰাইজক নিমন্ত্ৰণ জনালোঁ। সকলোৱে আহি পাইছেহি, তাকে সাজু হৈছোঁ আৰু। বৰালি খাম আৰু ন? পলত কোনে কোনে মাছ ধৰি পাইছে জনাবচোন। আমাৰ পূৰ্বৰ যি ৰীতি নীতি, সেই ৰীতি নীতি অনুসৰি আমাৰ জ্যেষ্ঠজনে প্ৰথমে সকলোৰে হৈ জল দেৱতাৰ ওচৰত তামোল পানেৰে সৈতে সেৱা জনাব। তাৰ পাছত আমি সকলোজন মাছ ধৰাত লাগি যাম আৰু। এয়া সকলোতে নামিছোঁ আৰু আকৌ পুনৰ শেষত দেখুৱাম কোনে কি পায়। দিনটো মাছ মৰাৰ পাছত এতিয়া নৈৰ পৰা উঠিলোঁ। যিমান পাব লাগিছিলে সিমান নাপালোঁ, হ'লেও কোনে কিমান পাইছে চাওঁচোন আহক। কেইটা পালে? বাইদেউ কেইটা পালে? আঢ়ৈ কেজি 5 কেজি 3টা। চাৰে 6টা ধৰিছে দেই। নমস্কাৰ দেই, 6টা ধৰিলোঁ। পাৰ্টি এটা চবকে খুৱাব লাগে। এখন আমাৰ ধলি দলং, আমাৰ একদম মেইন মানুহ হাইচ। মেইন মানুহ এজন নহয়, লোকৰে নিজে মিলাই আৰু। কেইটা ধৰিলা দে হা? হা? মাত্ৰ মই কেইটা ধৰিলোঁ? মই আলু গুটি মাৰিছোঁ। আমাৰ থাৰ আহি পাই গ'লহি। বিপুল দাই কেইটা ধৰিলে? 6টা। গধূলিলে আৰু দাদা কেইটা? 3টা। মাত্ৰ ডাঙৰটো মই ধৰিছোঁ। অঁ, একেবাৰে সৰুটো কোনে ধৰিছে? কিমান? এটা হওক, একেবাৰে সৰুটো ময়ে ধৰিছোঁ, পুঠি মাছজনী। আমাৰ থাৰ পালেহি, আমি এতিয়া ঘৰ মুৱা হওঁ।